নমস্কাৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা নতুন সাৰ্কুলাৰ ভিডিঅ' ইয়াত চাওক শৰ্ট নোটিছ দিছে এইটো ৰিক্ৰুইটমেণ্ট অফ এছিষ্টেণ্ট সাব ইন্সপেক্টৰ ষ্টেনোগ্ৰাফাৰ নাইবা কম্বেটেণ্ট ষ্টেনোগ্ৰাফাৰ হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল কম্বেটেণ্ট মিনিষ্ট্ৰিয়েল চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ এণ্ড ৱাৰেণ্ট অফিচাৰ পাৰ্চনেল এছিষ্টেণ্ট এণ্ড হাবিলদাৰ ক্লাৰ্ক in Assam Rifle Examination 2024 ইয়াৰ কাৰণে অনলাইন এপ্লিকেশ্যন লোৱা হ'ব 9/6/2024 তাৰিখৰ পৰা ক্লোজিং ডেট হ'ব 8/7/2024 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াৰ কাৰণে তলৰ পিনে দেখুৱাই দিছো বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চ is conducting direct recruitment for the post of assistant sub inspector stenographer competent stenographer for post কেইটা ইয়াত আকৌ দিয়া হৈছে আৰু তলৰ পিনে চাওক দিয়া হৈছে applications are invite for male and female candidate male আৰু female দুজনে এপ্লাই কৰিব পাৰিব who are ordinary resident of India যিহতে বসবাস কৰি আছে সিহতে আবেদন কৰিব পাৰিব candidate can apply online for one post only through BSF recruitment portal URL to ইয়াত দিয়া হৈছে এই URL to মোৰ ভিডিও ডেসক্ৰিপচনতো দিয়া থাকিব আৰু ইয়াত কোৱা হৈছে যিকোনো এটা পোষ্টৰ এগেইনষ্টত আবেদন কৰিব পাৰিব ইয়াত তলৰ পিনে চাওক ফ'ৰ্চ পোষ্ট এণ্ড ভেকেন্সি ওয়াইজ ভেকেন্সিজ আৰ এজ আন্ডাৰ তলত দিয়া হৈছে আপোনালোকে চাব পাৰিছে এছিষ্টেণ্ট সাব ইন্সপেক্টৰৰ কাৰণে দিয়া হৈছে এইখিনি ষ্টেনোগ্ৰাফাৰ নাইবা কম্পিটেণ্ট ষ্টেনোগ্ৰাফাৰ এণ্ড ৱাৰেণ্ট অফিচাৰৰ কাৰণে ইয়াত দিয়া হৈছে ইয়াত চাওক CRPF মেল আৰু ফিমেলৰ কাৰণে এইখিনি দিয়া হৈছে BSFৰ কাৰণে এইখিনি দিয়া হৈছে ইয়াত ক্যাটাগৰী ওয়াইজ দিয়া হৈছে আপোনালোকে চাই ল'ব ITBPৰ কাৰণে মেল আৰু ফিমেল সেপাৰেট কৰি দিয়া হৈছে CISFৰ কাৰণে মেল ফিমেল ভাগ কৰি দিয়া হৈছে আৰু SSBৰ কাৰণে মেল ফিমেল ইয়াত একেলগতে দিয়া হৈছে বি নম্বৰটো চাওক হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল কম্পিটেণ্ট মিনিষ্ট্ৰিয়েল এণ্ড হাবিলদাৰ ক্লাৰ্ক পোষ্ট কেইটা আপোনালোকে নিশ্চয় জানে কোনটো পোষ্টৰ কি কাম থাকে সেইবোৰ পুনৰাই কোৱাৰ প্ৰয়োজন নাই ইয়াত চাওক CRPFত মেল আৰু ফিমেলৰ কাৰণে ক্যাটাগৰী ওয়াইজ পোষ্ট দিয়া হৈছে এনেকৈ আপোনালোকে চাব পাৰিছে 282টা পোষ্ট দিয়া হৈছে BSFত মেল ফিমেল যোগ কৰি একেলগে 302টা পোষ্ট দিয়া হৈছে ITBPত এনেকৈ মেল ফিমেল সেপাৰেট কৰি 163 পোষ্ট দিয়া হৈছে CISFতো এনেকৈ দিয়া হৈছে 496টা পোষ্ট CISFত বেছি পোষ্ট দিয়া হৈছে SSBত চাওক 5টা পোষ্ট দিয়া হৈছে আৰু আসাম ৰাইফলত দিয়া হৈছে 35টা পোষ্ট ইয়াত নোট 1 ওপৰত যিখিনি ভেকেন্সি দিয়া হৈছে সেইখিনি আনুমানিক দিয়া হৈছে যদি এডমিনিষ্ট্ৰেটিভ ৰিজনৰ কাৰণে বঢ়াব পাৰে কমাব পাৰে এইটো যেতিয়া ৰিক্ৰুইটমেন্ট প্ৰসেস চলিব তেতিয়া আৰু ভালকৈ জানিব পাৰিব এইখিনি মোটামুটি এটা তুলমুল কৰি দিয়া হৈছে হয়তো বেছিও লাগিব পাৰে আৰু 10% ভেকেন্সিজ এক্স সাৰ্ভিসমেনৰ কাৰণে ৰখা হৈছে আৰু 3 নম্বৰটোত কোৱা হৈছে সব ক্যান্ডিডেট আৰ এডভাইজ টু ভিজিট এইটো ওয়েবসাইটত ভিজিট কৰিব দিছে আৰু অনলাইন আবেদনখিনি এইটো ওয়েবসাইটতে কৰিবলৈ দিয়া হৈছে আৰু যদি কোনো ধৰণৰ জানিব লগা থাকে তেনেহলে এই BSFৰ এই যেটো পোৰ্টেল আছে এই পোৰ্টেলটোত ভিজিট কৰি আপোনালোকে জানিব পাৰিব আৰু ইয়াৰ কাৰণে এটা হেল্পলাইন নম্বৰো দিয়া হৈছে ওপৰত দেখুৱাই দিছো ইয়াত চাওক হেল্পলাইন নম্বৰ এইটো দিয়া হৈছে এই হেল্পলাইন নম্বৰটোত আপোনালোকে কন্টাক্ট কৰিব পাৰিব এনেকুৱা ধৰণৰ চাকৰি ৰিলেটেড নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব ধন্যবাদ